পাইছানে মাছ? অঁ অঁ আহিছে দেখোন। চ' আমাৰ গুগল মানচিত্ৰই কোৱা মতে এইখন হৈছে পকৰীয়া নদী, পকৰীয়া ৰিভাৰ। অ' ভাইটি পাইছ না মাছ? মাছ পাইছ? হয় নেকি? নমস্কাৰ বন্ধুসকল, মৰিগাঁও আহিছিলোঁ এটা বিশেষ কামত, লগতে এটা পাৰ্চেলো আহিছিলে মোৰ যিটো কেমেৰা আছে তাৰ এডাল এক্সটাৰ্নেল মাইক অৰ্ডাৰ দিছিলোঁ, সেইডাল আহিছে। এতিয়া চেনিটাইজ কৰি লোৱাটো ভাল হ'ব, যিহেতু আজিকালি দিনকাল বেয়া। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। বাহিৰৰ পৰা অহা বস্তু যেতিয়া চেনিটাইজ কৰি লোৱাটো খুবেই প্ৰয়োজনীয়। My hands should be sanitized also. এই বস্তুটো আপোনাৰ বেগত লৈ ফুৰোঁ মই, যিহেতু বাহিৰত ঘূৰি ফুৰা মানুহ, মানে টিউশ্যন কৰি ফুৰোঁ ন, যদিও গ্ৰুপ টিউশ্যন নকৰোঁ, চব ছিংগলে হয়। এদিন যে কৈছিলোঁ মই, অৰ্থাৎ এটা মোৰ ভিডিঅ' আছে ফেইলাৰ অন ইউটিউব বুলি, য'ত মই কৈছিলোঁ যে এটুকুৰা সুন্দৰ ঠাইলৈ যাম বুলি। দুৰ্ভাগ্যবশতঃ বৰষুণ দিয়াৰ কাৰণে বা বেলেগ প্ৰব্লেম হোৱাৰ কাৰণে সেই ঠাইখিনিলৈ যোৱা হোৱা নাছিলে। গতিকে মই আজি সেই ঠাইখিনিলৈকে যাম বুলি ভাবিছোঁ আকৌ, দেখা যাক কি হয়। চ' মই এতিয়া আছোঁ মৰিগাঁও টাউনত। সেই ঠাইখিনিলৈ ইয়াৰ পৰা কমচে কম হ'ব নেকি 3-4 কিলোমিটাৰমান। মই যাব লাগিব এইফালে। যদি কাটন দিলোঁ, কিন্তু এইটো মোৰ ভুল হৈছে বাৰু, মই তেনেকৈ আহিব নালাগিছিলে। দিছ ইজ ভেৰি বেড। চ' ফাইনেলি 2020 চনত এটা ভাল খবৰ আহি গ'ল, আৰু সেই ভাল খবৰটো হ'ল টিকটক ইজ বেণ্ড ইন ইণ্ডিয়া। কি ক'ম মানে, ক'বলৈ ভাষা নাই, মই বহুত সুখী হৈছোঁ। আৰু কিছুমানে টিকটকৰ লগত ইউটিউবক কম্পেয়াৰ কৰিছিলে, কি যে হ'ব। টিকটক আৰু ইউটিউব কিবা মিলে নেকি? ক'ত টিকটকৰ 15 ছেকেণ্ড 20 ছেকেণ্ডৰ ভিডিঅ' তাকো লিপছ মিলাই পেলাই হাৰ্ডৱৰ্ক নাই বুলিয়ে ক'ব লাগিব, কাৰণ ইউটিউবৰ তুলনাত একোৱেই হাৰ্ডৱৰ্ক নাই। ইউটিউবত আপোনাৰ এটা ভিডিঅ' বনাবলৈ আপুনি 3 দিনমানৰ আগতে প্লেনিং কৰিব লাগিব, সেইমতে চিন্তা কৰিব লাগিব, ভিডিঅ' শ্বুট কৰিব লাগিব আৰু এডিটিং কৰিব লাগিব, আৰু এডিটিং কৰোঁতে যাব কমচে কম এদিন, যদি ভালকৈ এডিটিং কৰা যায়। এটা কণ্টেণ্ট ক্ৰিয়েট কৰিবলগীয়া হ'লে বহুত কষ্ট হয় ইউটিউবত। আৰু টিকটক বেন হৈছে, বা লগতে 59টা এপ্লিকেশ্যন বেন হৈছে চাইনিজ। এইটোতো কৰিবই লাগিব, কাৰণ চাইনাই বহুত বেয়া কাম কৰি আছে ইণ্ডিয়াৰ লগত। চ' সিহঁতক প্ৰত্যুত্তৰ দিবলৈ এই কামটো কৰা উচিত আছিল, আৰু সেইকাৰণে আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা কৰি দিয়া হ'ল। চ' এইটো হ'ল আমাৰ মৰিগাঁও ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ ষ্টেচন, সহজ ভাষাত ক'বলগীয়া হ'লে জুই নুমুৱা ষ্টেচন। চ' এতিয়া মই গৈ আছোঁ মৰিকলং। য়েছ, মৰিগাঁও জিলাৰ এখন সুন্দৰ ঠাই বুলিয়ে ক'ব লাগিব। বেলেগে কি ভাবে নাজানো, কিন্তু মোৰ কাৰণে সুন্দৰ, কাৰণ মই আহি খুবেই ভাল পাওঁ সেই ঠাইখিনিলৈ। বিশেষকৈ গৰমৰ দিনত ধুনীয়া সুন্দৰ ফ্ৰেছ বতাহ মাৰি থাকে। মই এতিয়া পাইছোঁহি আৰু মৰিকলং। এইখনেই হৈছে, আগত যি দেখিছে আপোনালোকে এইখন, সেইখনেই হৈছে মৰিকলং। আৰু তাৰ পাৰতে সিফালে মৰিকলং গাঁওখন আছে। এতিয়া মই মৰিকলং গাঁওখন পাৰ হৈ আন এটা ৰাস্তাৰে যাবলৈ চেষ্টা কৰিম, যিহেতু আপোনালোকে জানেই যে মই অহা বাটেৰে কেতিয়া ঘূৰি নাযাওঁ। দাদাহঁতে বৰশী বাই আছে। ফিচিং। ইয়াত আগতে আপোনাৰ পানী কম থাকে। কিন্তু এতিয়া বানপানী হোৱাৰ কাৰণে বা বৰষুণ দি থকাৰ কাৰণে পানীৰে উপচি আছে পূৰা। আই ৰিয়েলি লাভ দিছ প্লেচ। সেইফালৰ ভিউ চাওক কেনেকুৱা। Above the sea, and their story stays with me like a haunting melody. What do spirits say? What do spirits say in the darker days? What do spirits say? So বন্ধুসকল, এতিয়া কেইখনমান ভাল ফটো উঠাবলৈ চেষ্টা কৰোঁ। আমাৰ মানে কি ফেচবুকত এটা পেজ আছে, মৰিগাঁও অনলাইন পৰ্টেল বুলি কয়, লগতে একে নামৰ এটা গ্ৰুপো আছে। আৰু বৰ্তমান আমাৰ এই পেজৰ গ্ৰুপত ভালেখিনি ফলোৱাৰ্ছ আৰু মেম্বাৰ্ছ হৈছেগৈ। আমি এই পেজৰ গ্ৰুপত আমাৰ মৰিগাঁও জিলাৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য থকা ঠাই আৰু বিভিন্ন ধৰণৰ ঐতিহাসিক ঠাই বা বিশেষ ঠাই, বা কেতিয়াবা আমাৰ মৰিগাঁও জিলাৰ পৰম্পৰাগত উৎসৱৰ ফটো আৰু ভিডিঅ' প্ৰকাশ কৰোঁ। আৰু আমাৰ ফলোৱাৰ্ছ আৰু মেম্বাৰ্ছসকলেও বহুত সুন্দৰ ফটো আপলোড দিয়ে। আৰু বৰ্তমান আমাৰ এই পেজৰ গ্ৰুপত আমি এডমিন আছোঁ 5জন, মিষ্টাৰ PPS বা মিষ্টাৰ পাৰ্থপ্ৰতিম সোণো বা মিষ্টাৰ পাৰ্থপ্ৰতিম নাথ ডাঙৰীয়া, আৰু মিষ্টাৰ OMP মানে মিষ্টাৰ ওম প্ৰকাশ নাথ ডাঙৰীয়া,
আৰু মিষ্টাৰ ৰোহিত ডেকা, মিষ্টাৰ বংকিম ডেকা আৰু লগতে মই মিষ্টাৰ AMD মানে অংকুমণি ডেকা ডাঙৰীয়া AMDD। আৰু আমাৰ এই পেজৰ ফাউণ্ডাৰ হ'ল মিষ্টাৰ PPS বা মিষ্টাৰ পাৰ্থপ্ৰতিম সোণোবা নাথ ডাঙৰীয়া। আৰু আমাৰ পেজৰ গ্ৰুপৰ ভালেখিনি কাম বা প্ৰায়খিনি কাম কৰে আমাৰ বন্ধু মিষ্টাৰ OMP মানে ওম প্ৰকাশ নাথ ডাঙৰীয়াই। ডেছক্ৰিপশ্যন বক্সত আমাৰ এই মৰিগাঁও অনলাইন পৰ্টেল পেজ আৰু গ্ৰুপৰ লিংক দিয়া থাকিব। তাত গৈ আপোনালোকে প্লিজ ফ'ল' আৰু জইন কৰিব। ইয়াৰ দ্বাৰা আমি আৰু আগুৱাই যাবলৈ উৎসাহিত হ'ম। চ' বাই বাই মৰিগলং। চ' এতিয়া মোক কোৱাচোন বাৰু, টিকটক বেন হোৱাৰ কাৰণে যোৱাকালি কোনে কোনে পাৰ্টি কৰিলে? এতিয়া মোৰ ভয় হৈছে যে এই ৰাস্তাটো মানে অলপ দ এইখিনিতে, যদি পানীয়ে পৰিছে তেন্তে মই উভতি আহিব লাগিব। ন' এণ্ট্ৰি হেভি ভেহিকল। মোৰখন হেভি নহয় দে। ইফালে যাব পাৰি, কিন্তু ইফালে মই এদিন গৈছিলোঁ বাইক লৈ পেলাই, কিন্তু ৰাস্তা ইমানেই বেয়া পালোঁ যে মই উভতি আহিবলৈ বাধ্য হ'লোঁ। চ' গৈ থাকোঁ এতিয়া, আৰু ৰাস্তাটো পানীয়ে বুৰা নাই। Wow, what a view. এটা মানে কি মাছ মাৰি পেলাই মানে ঘৰে বনাই লৈছে। অ' দাদা আছেনে মাছ? অঁ আহিছে দেখোন। এইখন হ'ল মৰিকলং গাঁও, আৰু ফাইনেলি মোৰ আগত ছাগলী পৰি গ'ল আজি, তাকো দুটা ক'লা ক'লা। ইয়াতো মাছ মাৰি আছে। আৰু যদিহে কোনোবাই মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ পাহৰি যাব বুলি মই কোৱা নাই, একেবাৰে নাপাহৰিব। আৰে বাবুৱা, এইফালৰ কিছুমান মানুহৰ ঘৰ বুৰিছে। এইখিনিত আগতে দোকান নাছিলে, এতিয়া দোকান দি দিলে, ভালে কৰিছে। আৰু এটা জমনি, সেইটো হ'ল কি, মই আৰু এবাৰ এইফালে আহোঁতে তেতিয়া মানে এইটো ৰাস্তা পকা নাছিলে, এইটো ৰাস্তা আপোনাৰ কেঁচা আছিলে, মানে জংঘল টাইপ আছিলে। চ' মই ভাবিলোঁ কি মেইন ৰাস্তা সিটোৱে বুলি, সেই ৰাস্তা দেখিছে যে সেই সৰু ৰাস্তাটো, মই সেইফালে গ'লোঁ, গৈ আপোনাৰ মানে কি এনেকুৱা জংঘল পালোঁগৈ, ৰাস্তা ইমানে বেয়া মানে বোকা বোলে, আকৌ তেনেকৈ মানে ঘূৰি আহিলোঁ কাৰণ সেইটো ৰাস্তা নাই। পাইছনে মাছ? ত' এই ৰাস্তাটোৰে মই আহি এইকাৰণেই ভাল পাওঁ, কাৰণ এইফালে দেখিছে নহয় মানুহ নাই। য়েছ, আৰু তোমালোকে জানেই যে মানুহ কম থকা ৰাস্তা মই খুব ভাল পাওঁ। Above the sea, and this story stays with me like a haunting melody. What do spirits say? What do spirits say in a darker day? What do spirits say? আগতে এই দলংখন নাছিলে, এতিয়া দলংখন হৈ পেলাই বহুত সুবিধা হৈছে অহা যোৱা। পানী কি সোঁত বৈ আছে চাওক। তাৰপিছত আমাৰ গুগল মানচিত্ৰই কোৱা মতে এইখন হৈছে পকৰীয়া নদী, পকৰীয়া ৰিভাৰ। এতিয়া মই এজাবাৰী পামগৈ, এজাবাৰীৰ পৰা মই কি বুলি কয়, শিলসাকু হৈ বগৰা হৈ ঘৰ পামগৈ। আৰু ঠাইখিনিলৈ আহিবলৈ মই দুবাৰ চেষ্টা কৰিছিলোঁ, কিন্তু দুবাৰ মই ফেইল কৰিলোঁ, মানে মিছন ফেইল হৈছিলে। কিন্তু আজি মই সফল হ'লোঁ। য়েছ, হেই মইনা ৰ'বা, আজিহে মোৰ মনটো বহুত ভাল লাগিছে ঠাইখিনিলৈ আহিবলৈ পায়, নহ'লে এইকেইদিন বহুত বেয়া লাগি আছিলে। এইখিনিতে এখন বজাৰ হয়, কি পাৰে হয় মই নাজানো। ইয়াতে মোৰ এজন বন্ধুৰ ঘৰ, মিষ্টাৰ তুলেন দলৈ, যাক মই মৰমতে মানে আমি চাইণ্টিষ্ট বুলি মাতোঁ, বা মই দিয়া নামটো হ'ল গৰম পানী, হট ৱাটাৰ। একচুৱেলি মই মানুহক নাম দি ভাল পাওঁ। মোৰ লগত যিয়ে বন্ধুত্ব কৰিব তাৰ এটা বেলেগ এটা নাম হৈ যায়গৈ অট'মেটিকেলি। এখন হ'ল এজাৰবাৰী চাৰিআলি, এজাৰবাৰী মাধ্যমিক বিদ্যালয়।
টাইম হৈছে আপোনাৰ 2:40 ষ্টপ ৰ'ব দিছে মোক সেইকাৰণে ৰৈছোঁ ইন্ধন লৈ আহিছে ইন্ধন পোৱালিটো কেনেকৈ মনে বহি আছে তেওঁ হ'লে মাছটো পিটন দিল নেকি পঢ়িব নোৱাৰা কাৰণে আজি পৰিলে মেকুৰী আগত এইটো বাৰু মেকুৰীটো বগাও নহয় ক'লাও নহয় বহুতে কয় যে ক'লা মেকুৰী পৰিলে বোলে বেয়া যাত্ৰা আৰু বগা মেকুৰী পৰিলে বোলে ভাল কিন্তু ই যে ক'লাও নহয় বগাও নহয় কি হ'ব এতিয়া মোৰ এইখিনি কয় তৰাণী কলবাৰী এটা আচৰিত ধৰণৰ নাম তৰাণী শব্দৰ অৰ্থ মই নাজানো যদিও কোনোবা আছে তৰাণী কলবাৰী মোক অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব যে এই আপোনালোকৰ গাঁওখনৰ নাম তৰাণী কলবাৰী কিয় হ'ল চ' বন্ধুসকল মই এতিয়া বঘৰা পামহি আৰু বঘৰাৰ পৰা মই ভিডিঅ'টো সামৰণি মাৰিম কাৰণ ভিডিঅ'টো বহুত দীঘল হ'ব নহ'লে গতিকে যদি ভিডিঅ'টো ভাল লাগিল তেনে অনুগ্ৰহ কৰি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছিলে বা এতিয়াও চাই আছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিবলৈ পাহৰিব বুলি মই কোৱা নাই নাপাহৰিব প্লিজ ছাপৰ্ট মি প্লিজ ইনস্পায়াৰ মি টু ক্ৰিয়েট মোৰ ভিডিঅ'ছ অন ইউটিউব চ' আজিলৈ ইমানেই ধন্যবাদ জয় আই অসম